বন্ধ হল কিয়? যুবরাজ বসুদেৱ অপেক্ষিছে সিংহদ্বাৰত। বসুদেৱ আহিছে, যোৱা সন্মানেৰে লৈ আহ মহন্ত বসুদেৱক। হয় যুবৰাজ। যুৱৰাজৰ জয় হওক। বসুদেৱ অসময়ত যে উপস্থিত মোৰ প্ৰমোদ কক্ষত। যুৱৰাজ পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি লৈ আহিছো দৈৱকী গৰ্ভজাত অষ্টম সন্তান। অষ্টম সন্তান ক'ত সেই অষ্টম সন্তান? দিয়া দিয়া মোক, দিয়া মোক, দিয়া। এই তেন্তে প্ৰাণ বৈৰি মই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। নহয় যুৱৰাজ, দৈৱকী গৰ্ভজাত অষ্টম সন্তান নহয়, প্ৰথম সন্তান। প্ৰথম সন্তান দেৱশিশু দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ স্নেহৰ ভাগী। ইমান শীতল, ইমান কোমল, ইমান মৰম লগা ফুল চাউণ্ডা ইটো নাজানে মাতুলেই হ'ব তাৰ প্ৰাণহন্তা। কিন্তু কংসৰো এখন হৃদয় আছে। প্ৰথম সন্তান নহে মোৰ প্ৰাণবৈৰী, অষ্টম সন্তানহে মোৰ মৃত্যুৰ কাৰণ। বাকীবিলাক নিৰ্বোধ, নিৰপৰাধী। বসুদেৱ যুৱৰাজ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ বাবে তুমিও ধন্য, দয়কীও ধন্য। লৈ যোৱা প্ৰথম সন্তানক আৰু মাতৃৰ কোলাত গুজি দিয়া গৈ লোৱা। এয়া মই সপোন দেখিছো নেকি? নহয় সপোন, এয়া বাস্তৱ। যুৱৰাজ বাঁহী বিয়াৰ দিনা আপুনি কৰা অপমান আজি এই মুহূৰ্তে বিস্মৃতি অতল গহ্বৰত বিলীন হৈ গ'ল। মই এতিয়া বিদায়হে মাগিছো যুৱৰাজ। দয়কী, শুনা, অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে আজিৰ দৰে মোৰ হাতত অৰ্পণ কৰা যেন, অন্যথা ঘটিব ঘোৰ অথন্তৰ। দয়কী, কলকেতু যুৱৰাজ তোমালোকে ভাবা যে কংসৰ হৃদয় নাই, স্নেহ নাই। কংস একেবাৰে নিষ্ঠুৰ, অত্যাচাৰী। কিন্তু তোমালোকে নাজানা কংসৰো এখন হৃদয় আছে, স্নেহ আছে। আছে যুৱৰাজ, নিশ্চয় আছে। আৰু সেইবাবে দয়কীৰ প্ৰথমৰ পৰা সপ্তমলৈকে সকলো সন্তানক মই মুক্তি দিলোঁ। মহাৰাজৰ উত্তম বিচাৰ।
অতি অমিয়া দিয়া সুখতো দুখতো লওঁ তোমাৰ কৰিবা অধম দয়া হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম জয় হোক কংসৰাজৰ আহক আহক দেৱকী প্ৰণাম তথাস্তু বাৰু কওকচোন দেৱকী আপোনাৰ আগমনে কিজনী এই কংসক দিব পাৰে অকণমান শান্তিৰ কণিকা এই পাহৰিছে কিয় বাৰু কৰ্তব্য নিজৰ তুমি নিজ কৰ্তব্যৰ কথা পাহৰি ফুৰাৰ আৰু নৰ্তকীৰ মাজত আপোন পাহৰা হৈ পৰিছা সন্মুখ কৰ্তব্যৰ কথা একেবাৰে পাহৰি পেলাইছা দেৱকী নাই কদাপিতো পাহৰা নাই কৰ্তব্য নিজৰ কিয় বাৰু একেটি ভুলকে বাৰে বাৰে কৰিব লাগিছে হঠাৎ সংবাদ পালো কোলাত কেঁচুৱালৈ বহুদেৱ উভতিল ৰাজকাৰেঙৰ পৰা কিন্তু বধ নকৰি প্ৰাণৰ কণ্টকক উভতাই পঠাই মহাভুল দেৱকী নাৰায়ণ নাৰায়ণ হঠাৎ দেৱকীৰ বাহি বিয়াৰ দিনাই শুনিছিলো এক অদ্ভুত দৈৱবাণী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবৰী আৰু সেইবাবে ভাবিছিলো কংসৰাজ গুণী জ্ঞানী বিবেকী বুলি দেৱকী কিন্তু কংসৰাজেচোন ৰাজনীতি কূটনীতি একোকেই নাজানে দেৱকী মই একো বুজিব পৰা নাই ভাঙি পাতি কওঁ সকলোটি কেনেকৈ বুজিবা তুমি দেৱতাৰ চালনা বুজিবলৈ এতিয়াও তোমাৰ বহুত বাকী দেৱকী দেৱতাৰ চালনা মতে প্ৰথম সন্তানো হ'ব পাৰে অষ্টম আৰু অষ্টম সন্তানো হ'ব পাৰে প্ৰথম দেৱকী নাৰায়ণ ই কেনেকৈ সম্ভৱ দেৱকী সম্ভৱ কংসৰাজ সম্ভৱ এয়া চোৱা এপাহ অষ্টদল পদ্ম ইয়াক যদি মনুষ্যৰ গণনা মতে গণনা কৰিব পাৰা তেন্তে প্ৰথমেই অষ্টম আকৌ যদি ইয়াক মনুষ্যৰ গণনা মতে গণনা কৰা তেন্তে অষ্টমেই প্ৰথম দেৱকী এয়া চোৱা মনুষ্যৰ গণনা মতে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম দেৱকী এয়া চোৱা মনুষ্যৰ গণনা মতে অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় প্ৰথম দেৱকী নাৰায়ণ নাৰায়ণ ইয়াৰ উপায় কি দেৱকী উপায় মই থৈছোঁ যুগুতাই প্ৰথমতে তুমি বহুদেৱ দৈৱকীক দিয়া কাৰাদণ্ড বহুদেৱ দৈৱকীৰ প্ৰতিটো সন্তানক কৰা হত্যাৰ বিধান দেৱকী আৰু তোমাৰ পিতা উগ্ৰসেন তোমাৰ পিতা উগ্ৰসেন তোমাৰ নহয় হিতাকাংক্ষী সেইবাবে কাহিলৈ ৰাজদণ্ড ৰাজসিংহাসন বিদ্ৰোহী বজাত কৰা নিজেই শাসন দেৱকী ৰৈ নাথাকিবা তোমাৰ সন্মুখত ভীষণ সমস্যা পুনাহেৰ অবুধ কংস
বসুদেৱ আদি কৰি দেখিছা যতেক যাদৱৰ বংশ নন্দ আদি গুৱাই সবাই আনিব ধ্বংস সাজিছে মনুষ্য কিন্তু সবাই হ'ল দেৱতাৰ অংশ নিৰ্বোধ নহয় ধ্বংস ধ্বংস কৰিব যতেক যাদৱ বংশ দৈৱকীক আদি কৰি দেখিছা যতেকৰ দেৱতাৰ নাৰী তুমিহে কাণ নিমি ৰাক্ষস কুলক বধিবহি তোমাক মুৰাৰী বধিবহি তোমাক মুৰাৰী বধিবহি তোমাক মুৰাৰী দেৱকী শুনা শুনা কংস ৰাজ ই মুহুৰ বচন শত্ৰুৰূপে জন্ম লৈলা দেৱ নাৰায়ণ দেৱকী শুনা কংস ৰাজ মুহুৰ বচন শত্ৰুৰূপে জন্ম লৈলা দেৱ নাৰায়ণ দেৱকী শত্ৰুৰূপে জন্ম লৈলা দেৱ নাৰায়ণ 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 কালকেতু তুৰন্তে যদুপুৰীলৈ যাত্ৰা কৰা বসুদেৱ দেৱকীৰ প্ৰথম সন্তানক হত্যা কৰা আৰু তেওঁলোক দুয়োকে বন্দী কৰা অন্ধকাৰ পোতাশালত আৰু শুনা মোৰ পিতা উগ্ৰসেনক অতিথি গৃহৰ পৰা তুৰন্তে বন্দী কৰি আনা ভাল যুৱৰাজ আপোনাৰ আদেশ শিৰোধাৰ্য কিন্তু বুলি ৰলা কিয় আৰু কিবা কৰি মানে যুৱৰাজে যদি আদেশ কৰে যদুপুৰীৰ যাদৱসকলৰ গাঁৱত জুই লগাই দিওঁ গাঁৱৰ শস্য চামলা খেতিৰ শীতল কুঞ্জ কুটিৰ জ্বলি উঠক চমকি উঠক সিহঁতৰ পুত্ৰ কন্যাগণ সিহঁতৰ চকুৰ আগতে দগ্ধ সুখ নিদ্ৰা সুখ শয়নত থকা স্বামীৰ স্ত্ৰীগণ চমকি উঠক আকাশ জুৰি কান্দোন ৰোল উঠক প্ৰলয়ৰ গঞ্জা বাজি উঠক উঠা বিশ্ব প্লাবিত লেলিহান অগ্নিশিখা দপ দপকৈ জ্বলি উঠা